নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি ভিডিঅ'ৰ আৰম্ভণিতে দেখাম পিয়ৰ টছৰ গামোচা। আজি একেবাৰে কম দামত লৈ আহিছো পিয়ৰ টছৰ গামোচা আপোনালোকৰ কাৰণে। নতুন নতুন ডিজাইনত আহিছে পিয়ৰ টছৰ গামোচা। গতিকে চাওকচোন, প্ৰথমে এইখন দেখাম এনেকৈ ময়ূৰ চৰা আৰু জাপি ডিজাইনত বনোৱা হৈছে পিয়ৰ টছৰ এইখন মাটিশালত বোৱা গামোচা। আৰু ফুলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব আৰু বোথ চাইড ফুল হ'ব এইখন গামোচাত। এইটো চাইডেও এনেকৈ ফুল হ'ব আৰু আনটো চাইডেও এনেকৈ ফুল কৰা হৈছে। আৰু মাজত এনেকৈ এইবিলাক দেখিছে, এইবিলাক বুটা কৰি দিয়া হৈছে আৰু চাইজ দীঘল বহল পাব আপোনালোকে। আৰু ভাল লাগিলে এইখন গামোচা আপোনালোকে আমাৰ পৰা মাত্ৰ 1300 ৰুপিজ 1300 টকাত সংগ্ৰহ কৰিব পাৰিব। আৰু আপোনালোকে আমাৰ পৰা কাপোৰ কিনিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো চাই যাওঁতে স্ক্ৰীনশ্বটটো ৰাখিব আৰু স্ক্ৰীনশ্বটটো ৰাখি আপোনালোকে আমাক স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে হোৱাটছএপত যোগাযোগ কৰিব, অথবা আপোনালোকে বিশেষ কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কল কৰি ল'ব পাৰিব। আৰু এটা ডিজাইন দেখাম, যথেষ্ট ধুনীয়া পিয়ৰ টছৰ। আমাৰ ধেমাজিত বোৱা কাপোৰ সকলোৱে জানে কেনেকুৱা দেখি, কোৱালিটি ভাল, যথেষ্ট ভাল হয়, মিক্স নাথাকে আমাৰ ইয়াতে আৰু মাৰ দিয়া নাথাকে। চব ফুলৰ ডিজাইনটো এনেকুৱা হ'ব, এইটো দেখিছে এনেকৈ বিস্কুট ডিজাইনত বনোৱা হৈছে। আৰু এইখন মাজত এনেকৈ এইবিলাক বুটা কৰি দিয়া হৈছে, সৰু সৰুকৈ এনেকৈ বুটা কৰা হৈছে। আৰু এইখন গামোচাও ভাল লাগিলে আপোনালোকে একেই দাম, আপোনালোকে মাত্ৰ 1300 টকাত সংগ্ৰহ কৰিব পাৰিব। ফুলৰ ডিজাইন আজি কেইবাটাও লৈ আহিছোঁ আপোনালোকৰ কাৰণে, নতুনকৈ বৈ উলিয়াই আনিছোঁ পিয়ৰ টছৰ গামোচা। বহুত দিন আপোনালোকক ভিডিঅ'ত দেখুওৱা নাছিলোঁ পিয়ৰ টছৰ গামোচা, যিহেতু গামোচা ইমান ছিজন নাছিল। এতিয়া নতুনকৈ শালত লগাইছোঁ, সেয়েহে আপোনালোকৰ কাৰণে লৈ আহিছোঁ ধুনীয়া ধুনীয়া ডিজাইনত। আৰু এইখন চাব এনেকৈ কলচী ডিজাইনত আছে, দেখিছে এইখন কলচী ডিজাইনত আছে। আৰু এইখন গামোচা এনেকৈ ওৱান চাইড ফুল আৰু ওৱান চাইড এনেকৈ আঁচু কৰি দিয়া হৈছে। আৰু আপোনালোকে দুটা চাইডে বুটা থকাও ফুল থকাও এনেকুৱা গামোচা ল'ব পাৰিব। আৰু এইখন গামোচাৰ মাজত চাওক এনেকৈ বুটা কৰি দিয়া হৈছে, যথেষ্ট ধুনীয়া ডাঠ পিঠকৈ বোৱা হৈছে। এইবিলাক গামোচা ভাল লাগিলে আপোনালোকে আমাৰ পৰা মাত্ৰ 1300 ৰুপিজত কেৱল 1300 টকাত সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে চাব, এইটো এটা কাজিৰঙা ডিজাইনত বোৱা হৈছে। এইটো গামোচাও এইটো ডিজাইনত যথেষ্ট চলিলে, বহুত দিছোঁ, বহুত পিচ দিছোঁ এনেকুৱা ডিজাইনৰ গামোচা চাওক। আৰু বহুতে আমাৰ পৰা হ'লচেল লৈছে, আপোনালোকেও পাৰিব হ'লচেল ল'বলৈ আমাৰ পৰা গামোচা। দেখিছে এইখন মাজত এনেকৈ বুটা কৰি দিয়া হৈছে আৰু আনটো চাইডে এনেকৈ ফুল কৰি দিয়া হৈছে। বোথ চাইড গামোচা হ'ব, বোথ চাইড ফুল থকা। আৰু এইখন গামোচাও ভাল লাগিলে আপোনালোকে আমাৰ পৰা অনলি 1300 ৰুপিজ 1300 টকাত সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকে পকোৱা সূতাৰ গামোচাও পাব। পকোৱা সূতাৰ গামোচা মই দেখাই থাকোঁ ভিডিঅ'ত, প্ৰায় আপোনালোকে 200 আৰু 250 ৰেঞ্জৰ, তেনেকুৱা দুটা ৰেঞ্জৰ পকোৱা সূতাৰ গামোচা পাব আমাৰ ওচৰত। ওৱান চাইড ফুল, বোথ চাইড ফুল। আৰু যদি আপোনালোকক পকোৱা সূতাৰ গামোচাৰো প্ৰয়োজন আপোনালোকে আমাক যোগাযোগ কৰিব। আজি ভিডিঅ'ত মই দেখাই নিদিওঁ, যথেষ্ট ষ্টক আছে, আপোনালোকে মাত্ৰ আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিলেই হ'ব। আৰু এইখিনিতে কওঁ, আমাৰ দোকানখন হৈছে ডিষ্ট্ৰিক্ট ধেমাজি বৰদলনি, আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে সকলোৱে আহিব, যিসকলে আহিবলৈ মন, যিসকলে হাতেৰে চুই এখন সুন্দৰ কাপোৰ ল'ব বিচাৰে তেওঁলোকে আমাৰ দোকানলৈ আহিব পাৰে। আৰু আমাৰ দোকান সপ্তাহৰ প্ৰতিটো দিনেই খোলা থাকে, দেওবাৰে বন্ধ থাকে। আপোনালোকে সপ্তাহৰ প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ আপোনালোকে 10 বজাৰ পৰা ৰাতি 8 বজালৈকে আমাক পাব দোকানত, কিন্তু আমাৰ ছানডে দোকান বন্ধ থাকে। যদিহে আপোনালোকে বিশেষ ইমাৰ্জেঞ্চি আহিব বিচাৰে, আপোনালোকে বেলেগ বাৰত আহিবলৈ যদি কাৰোবাৰ সময় নাথাকে, যদি ছানডে আপোনালোকে দূৰৰ পৰা আহে, তেতিয়াহ'লে আপোনালোকে আমাক এটা কণ্টেক্ট কৰি ল'ব। তাৰপিছতে পাব এইখন পকোৱা সূতাৰ ৰিহা। পকোৱা সূতাৰ ৰিহা যিহেতু মোক বহুতে বিচাৰি এইকেইদিন ফোন কৰিছে, কাৰণ ভাদ মাহ আহি আছে, নামঘৰলৈ যাব লাগিব। আমাৰ অসমীয়া সমাজত যিহেতু এইখন খুবেই প্ৰচলিত, সেয়েহে বহুতে ফোন কৰি সুধি আছে আৰু পাৰ্চনেলি মই তেওঁলোকক দি আছোঁ। গতিকে তাকে ভাবিলোঁ আজি ভিডিঅ'তে দেখাই দিওঁ। বহুতৰ চাগে এনেকুৱা ৰিহাৰ প্ৰয়োজন হৈ আছে। আৰু এনেকুৱা আপোনালোকে চাইড পাৰি থকাও পাব। চাইড পাৰি থকাখনো মই দেখুৱাই দিম, চকলেট কালাৰ পাৰি থ'ব। আৰু এইখন চাইড পাৰি নথকা এনেকুৱা পকোৱা সূতাৰ ৰিহা আপোনালোকে চাদৰৰ তলত পিন্ধি যাব পাৰিব। আৰু এই ৰিহাখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা অনলি 700 ৰুপিজ 700 টকাত সংগ্ৰহ কৰিব পাৰিব। এইখন পকোৱা সূতাৰ ৰিহা হ'ব আৰু এইখন চাইড পাৰি নথকা। আৰু এইখন চাব এনেকৈ চকলেট কালাৰ পাৰি থকা, এনেকৈ এইখন পকোৱা সূতাৰ ৰিহাই হ'ব। আৰু ইয়াৰে
কেছৰ ডিজাইনবিলাক এনেকুৱা হ'ব, সৰু সৰুকৈ কেছৰ ডিজাইনবিলাক কৰা হৈছে, যিহেতু এইবিলাক কাপোৰৰ চাদৰৰ তলত পিন্ধা ৰিহা হয়। আৰু এইখন এনেকৈ ছাইড পাৰি থকা, আপোনালোকে ছাইড পাৰি থকা বা নথকা সকলো ৰিহাই আপোনালোকে মাত্ৰ আমাৰ পৰা 700 ৰুপিছত সংগ্ৰহ কৰিব পাৰিব, 700 টকাত সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ পিছতে দেখাম চেমিনুনিৰ চাদৰ। চেমিনুনিৰ চাদৰ মই বহুত দিন দেখুৱাই নাই আপোনালোকক, বেলেগ বেলেগ কাপোৰেই দেখুৱাই আছিলোঁ। পুনৰ আহিছে নতুন নতুন ষ্টক চেমিনুনিৰ চাদৰ, আৰু গৰমত পিন্ধিবলৈ যিহেতু বহুতেই ধুনীয়া চেমিনুনিৰ চাদৰবিলাক, সেয়ে লৈ আহিছোঁ আপোনালোকৰ কাৰণে। গৰম যথেষ্ট পৰিছে, এইকেইদিন বহুত গৰম হৈছে। চাওক, এইখন এনেকৈ ৰেড পাৰিত হ'ব, আৰু আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, আৰু মাজত এনেকৈ তিনিটাকৈ ৰেড সূতাৰে এনেকৈ বুটা কৰি কৰি দিয়া হৈছে। এইবিলাক দীঘত পদ্মিনী সূতা আৰু বানীত পিয়ৰ নুনিৰ কাম কৰা হৈছে চাদৰখনত, আৰু মাজত এনেকৈ বগা পকোৱা সূতাৰে এনেকৈ গৰিয়লি কৰি কৰি দিয়া হৈছে, ঘৰ ঘৰকৈ এনেকৈ গৰিয়লি কৰি দিয়া হৈছে, দেখিছেনে এনেকৈ। আৰু এইবিলাক চাদৰ গৰমত পিন্ধিবলৈ যথেষ্ট ধুনীয়া, আৰু ভাল লাগিলে এইখন চাদৰ আপোনালোকে আমাৰ পৰা অনলি 1250 1250 টকাত সংগ্ৰহ কৰিব পাৰিব। কালাৰ কেইবাটাও আছে। এইখন গ্ৰীণত আহিব, গ্ৰীণত যিসকলে ভাল পায়, গ্ৰীণত বহুতেই বিচাৰে, কাৰণ এইজেড মহিলাসকলে এই কালাৰটো পিন্ধিব পাৰে সুন্দৰকৈ। চাওক, ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, দেখিছে, আৰু মাজৰ বুটাখিনি খুব ধুনীয়া, মানে ডাঙৰ ডাঙৰকৈ কৰিছে চাদৰখনত, দেখিছে। অলপ দীঘল দীঘলকৈ এনেকৈ কেইবাটাও বুটা লগতে কৰি দিয়া হৈছে। আৰু এই চাদৰখন আপোনালোকে ভাল লাগিলে আমাৰ পৰা মাত্ৰ 1300 ৰুপিজ 1300 টকাত সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ পিছতে পাব এইখন গ্ৰীণ আৰু ৰেডত এনেকৈ কৰা হৈছে। চাদৰখনৰ ডিজাইনটো বহুত ধুনীয়া হয়। চাওক, আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, আৰু মাজে মাজে এনেকৈ দেখিছে, এনেকৈ ডিজাইন কৰি কৰি দিয়া হৈছে। চাদৰখন যথেষ্ট ধুনীয়া, ৰঙা পাৰিত হ'ব, ৰঙা আৰু সেউজীয়াৰে এনেকৈ কাম কৰি দিছে। আৰু এইখন চাদৰো আপোনালোকে ভাল লাগিলে আমাৰ পৰা 1250 1250 ৰুপিছত সংগ্ৰহ কৰিব পাৰিব। এইখন আহিব ৰেড পাৰিত হ'ব, আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, ৰেড আৰু ব্লেকেৰে এনেকৈ মিনা কৰি কৰি দিয়া হৈছে বৰফি ডিজাইনত, আৰু মাজতো এনেকৈ বুটা কৰি কৰি দিয়া হৈছে ৰেড আৰু ব্লেকেৰে, দেখিছে। আৰু এইখন চাদৰো আপোনালোকে প্ৰাইচ একে হ'ব, অনলি 1250 1250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। মই এনেকৈ থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব, আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব। এইখন আহিব ব্লেক পাৰি, এনেকৈ ব্লেক আৰু ৰেডত এনেকৈ কাম কৰা হৈছে। চাদৰখনৰ আঁচলটো বিচনী ঘাইত কৰা হৈছে, দেখিছে। এইটো হ'ব ইয়াৰে চাদৰখনৰ আঁচলটো, আৰু মাজৰ বুটা এনেকৈ কৰা হৈছে, দীঘল দীঘলকৈ এনেকৈ লাইন লাইনকৈ কৰা হৈছে। এইখনো ভাল লাগিলে আপোনালোকে আমাৰ পৰা অনলি 1250 1250 টকাত সংগ্ৰহ কৰিব পাৰিব। এইখন আহিব অনলি ব্লেকত, দেখিছে। গোটেই চাদৰখনত কেৱল ব্লেক কালাৰ সূতাৰে কাম কৰা হৈছে, আৰু চাদৰখনৰ পাৰিটো এনেকৈ ব্লেক কালাৰতে আহিব, আৰু মাজত এনেকৈ বুটা কৰি কৰি দিয়া হৈছে। মেলি নেদেখাওঁ আৰু চাদৰখন, যিহেতু ডিজাইনবিলাক প্ৰায় একেই, দেখিছে। আৰু এইখনৰ দামো একেই আহিব। আৰু এখন আছে, এইখন পাৰিটো হ'ব গ্ৰীণ কালাৰ, অৰেঞ্জ আৰু গ্ৰীণেৰে এনেকৈ কালাৰ কম্বিনেশ্যন কৰা হৈছে, ডুৱেল কালাৰ মাৰি দিয়া হৈছে চাদৰখনত। এইটো হ'ব আঁচলৰ ডিজাইনটো, আৰু মাজত এনেকৈ গ্ৰীণ আৰু অৰেঞ্জ কালাৰ সূতাৰে এনেকৈ ফুলৰ কাম কৰা হৈছে। এইখন চাদৰো আপোনালোকে ল'ব পাৰে, সুন্দৰকৈ পিন্ধি যাব পাৰে, নামঘৰ, সভা সমিতি সকলোলৈকে পিন্ধি যাব পাৰে, যিকোনো ছিংগুল এখন মেখেলাৰ লগতে পেয়াৰ কৰিব পাৰে। আৰু এখন আছে এনেকৈ, পাৰিটো হ'ব ৰেড ব্লেকত বুটাৰ কাম কৰা হৈছে মাজে মাজে, আৰু আঁচলৰ ডিজাইনটো কেৱল ৰেডতে এনেকৈ কৰা হৈছে। এইখন প্ৰাইচ একে আহিব 1250। আৰু এইখন আহিব মুগা পাৰি চাদৰ, যিহেতু বহুতে বিচাৰে, মুগা পাৰি ষ্টক শেষ হৈ গৈছিলে, পুনৰ আহিছে, ল'ব পাৰিব ভাল লাগিলে, অনলি 1250 1250 টকা। চাদৰখন অকণমান মেলি দেখাইছোঁ। এইখন এয়া আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, দেখিছে। এইটো আঁচলৰ ডিজাইন, এনেকৈ চাৰিটাকৈ বুটা কৰি কৰি দিয়া হৈছে। মুগা পাৰি যিহেতু কেমেৰাত মুগা কালাৰটো স্পষ্টকৈ অহা নাই, আৰু মাজত এনেকৈ এইবিলাক দুটাকৈ এনেকৈ বুটা কৰি কৰি দিয়া হৈছে। আৰু ভাল লাগিলে এইখন চাদৰো আপোনালোকে আমাৰ পৰা অনলি 1250 1250 টকাত সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ পিছতে চাব জানমণি চাদৰ। এইখন ৰঙাত হ'ব এনেকৈ, ব্লেকত হ'ব, ৰেড পাৰি। আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, আৰু মাজত এনেকৈ ডবোৱা মাৰি মাৰি দিয়া হৈছে। এখন জানমণি ডিজাইনৰ চাদৰ, এই চাদৰখনৰ মাজত এনেকৈ গেৰো থাকিব, দেখিছে। এইখন এনেকৈ সৰুকৈ গেৰো কৰি দিয়া হৈছে। আৰু এইবিলাক চাদৰ আপোনালোকে
পিন্ধিব পাৰে, যথেষ্ট ধুনীয়া। এইবিলাক পদ্মিনী সূতাত বোৱা হৈছে জানমণি ডিজাইনৰ চাদৰ, মাজত অকণমানিকৈ গেৰো কৰি দিয়া হৈছে। এইখন এখন আছে, ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু এইখনৰ আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব। আপোনালোকে যিখন ভাল লাগে সেইখনেই ল'ব পাৰে। আৰু ভাল লাগিলে এই চাদৰখন আপোনালোকে আমাৰ পৰা অনলি 950 950 টকাত সংগ্ৰহ কৰিব পাৰিব। পদ্মিনী সূতাৰ জানমণি ডিজাইনৰ ছিংগল চাদৰ। তাৰপিছতে পাব এইযোৰ ৰেড কালাৰৰ ৰিবি গাছেং যোৰা। এইযোৰ ধুনীয়া কাপোৰ, পদ্মিনী সূতাৰ কাপোৰ হ'ব, মিচিং ডিজাইনৰ, ৰিবি গাছেং যোৰা হ'ব। আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাব। এই কাপোৰযোৰৰ আঁচলৰ ডিজাইনটো এনেকৈ কৰা হৈছে আৰু মাজে মাজে এনেকৈ ডিজাইন কৰি কৰি দিয়া হৈছে, দেখিছে? মাজে মাজে এনেকৈ ডিজাইন কৰি কৰি দিয়া হৈছে। পদ্মিনী সূতাৰ ৰিবি গাছেং যোৰা হ'ব এইযোৰ। এইখন হ'ব মেখেলা। এই কাপোৰযোৰৰ এইখন হ'ব মেখেলা। চাইড পাৰি নাপায় এই কাপোৰযোৰৰ লগত। ব্লাউজৰ পিচ থাকিব, এইটো ব্লাউজৰ পিচ হ'ব। ব্লাউজৰ পিচটো সৰুকৈ এটা পাৰি কৰি দিয়া হৈছে, হাতত এইটো লগাই ল'ব পাৰিব আপোনালোকে। আৰু ভাল লাগিলে কাপোৰযোৰ আজি মাত্ৰ আপোনালোকে আমাৰ পৰা 2400ত ল'ব পাৰিব। 2400 টকাত এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এইবিলাক দাম সদায় একে হৈ নাথাকে, প্ৰাইচবিলাক উঠা নমা হৈ থাকে, যিহেতু শিপিনীবিলাকে শালতে প্ৰাইচবিলাক উঠা নমা কৰে। এইবিলাক সূতাৰ দাম কমে বাঢ়ে এনেকুৱা হয়। গতিকে আপোনালোকে সকলো সময়তে একে দামতে পাম বুলি আশা নকৰিব। আজি একেবাৰে কম দামত দি আছোঁ, 2400 মাত্ৰ। গতিকে আপোনালোকে সময় থাকোঁতে আমাৰ পৰা স্ক্ৰীনশ্বটটো ৰাখক আৰু কাপোৰযোৰ নিজৰ কৰি লওক। আৰু এইযোৰ চাব, স্কাই ব্লু কালাৰত, চিম্পুলত হ'ব কাপোৰযোৰ অলপ, দেখিছে? আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, দেখিছে? আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব। আৰু মাজত এইবিলাক এনেকৈ তিনিটা তিনিটাকৈ বুটা কৰি কৰি দিয়া হৈছে। কালাৰটো যথেষ্ট মৰম লগা কাপোৰযোৰৰ, সুন্দৰকৈ পিন্ধিব পাৰে আপোনালোকে। এইবিলাক কাপোৰ চিম্পুল হয় যিহেতু, সকলো অনুষ্ঠানতে পিন্ধিব পাৰে। আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলা। এইখন দেখিছে মেখেলা, খুব সুন্দৰ, কালাৰটো দেখিছে বহুতেই ধুনীয়া। আৰু এই কাপোৰযোৰৰ এইকেইটা হ'ব চাইড পাৰি। এইকেইটা চাইড পাৰি আপোনালোকে লগাই ল'ব, সুন্দৰকৈ ধুনীয়া লাগিব। আৰু লগতে ব্লাউজৰ পিচ আছে। আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা অনলি 2600 2600 টকা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে পাব এইযোৰ ব্লেকত। আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা, দেখিছে? কাপোৰযোৰ মাল্টি কালাৰ কৰা হৈছে, তলতে বিচনী ঘাইত এনেকৈ মাল্টি কালাৰ ৱৰ্ক কৰা হৈছে। গোটেই চাদৰখন খুব ধুনীয়াকৈ বোৱা হৈছে। আৰু চব মাজত এনেকৈ দুটা দুটাকৈ বুটা কৰি কৰি দিয়া হৈছে, মাল্টি কালাৰ কৰা হৈছে কাপোৰযোৰ। ব্লেক কালাৰৰ কাপোৰ বহুতে বিচাৰি থাকে, একেবাৰে ষ্টক নাথাকে ব্লেক কালাৰৰ কাপোৰ। যদিও আপুনি বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে পটাপট সংগ্ৰহ কৰিব। আৰু ষ্টক একেবাৰে ৰৈ নাথাকে, ব্লেক কালাৰ ৰেড কালাৰৰ কাপোৰ ষ্টক একেবাৰে ৰৈ নাথাকে। আৰু এইখন হ'ব ইয়াৰে মেখেলা, দেখিছে? মেখেলাখনো বহুতেই ধুনীয়া হয়, খুব ধুনীয়া হয়। আৰু এই কাপোৰ হ'ব ব্লাউজৰ পিচ, লগতে পাব চাইড পাৰি। আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 3000 টকাত সংগ্ৰহ কৰিব পাৰিব। এইযোৰ আছে ব্লেক কালাৰ, ফিক্স বৰ্ডাৰৰ হ'ব কাপোৰযোৰ। আৰু খুব ধুনীয়া, বৰ্ডাৰটো যথেষ্ট ধুনীয়াকৈ বনোৱা হৈছে কাপোৰযোৰৰ। চাব এইটো, দেখিছে? এনেকৈ মাল্টি কালাৰ কৰা হৈছে কাপোৰযোৰৰ। চাইডৰ বৰ্ডাৰটো ফিক্সকৈ কৰি দিয়া হৈছে, বৈ যাওঁতে লগতে বৈ দিয়া হৈছে। আৰু আঁচলৰ ডিজাইনটো চাব, এনেকুৱা হ'ব আঁচলৰ ডিজাইনটো। আৰু মাজত চাব এইবিলাক এনেকৈ চাৰিটা চাৰিটাকৈ, আৰু মাজে মাজে এনেকৈ তিনিটা তিনিটাকৈ এনেকৈ বুটা কৰি দিয়া হৈছে। ব্লেক কালাৰ কাপোৰ, কেমেৰাত ভাল নাহে একেবাৰে, যিহেতু পোহৰটো জিলিকি যায় কাপোৰযোৰ, কিবা পাতল পাতল লাগে। কিন্তু এইবিলাক পদ্মিনী সূতাৰ কাপোৰ যথেষ্ট ধুনীয়া হয়। আৰু আঁচলৰ ডিজাইনটো চাওক, এনেকৈ কৰা হৈছে। এইটো হ'ব বৰ্ডাৰটো, এনেকৈ বনোৱা হৈছে। আৰু কাপোৰযোৰৰ এইখন হ'ব মেখেলা। এইখন দেখিছে মেখেলা, মেখেলাখনো যথেষ্ট হেভি হয় এইযোৰ। কাপোৰযোৰ যিহেতু ফিক্স বৰ্ডাৰৰ হ'ব, লগত আপোনালোকে চাইড পাৰি নাপায় এক্সট্ৰাকৈ। আৰু এইটো হ'ব ব্লাউজৰ পিচ, এইটো ব্লাউজৰ পিচ। আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 3400 3400 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ পিছতে চাব এইযোৰ ৰেড কালাৰৰ কাপোৰ, যথেষ্ট ধুনীয়া কাপোৰযোৰ। আৰু এইখন হ'ব চাদৰখন। প্ৰথমে দেখাইছোঁ আপোনালোকক চাদৰখন, যথেষ্ট হেভি ডিজাইনৰ মিচিং পদ্মিনী কাপোৰ। আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব,
দেখিছে এনেকৈ ডাবুল ঘাইত কৰা হৈছে, এইটো এটা ঘাই আৰু এইটো এটা ঘাই, আৰু ওপৰলৈ এনেকৈ পাহাৰ পাহাৰ ডিজাইনত কৰা হৈছে ৰেড কালাৰৰ পদ্মিনী সূতাৰ কাপোৰ। দেখিছে আঁচলৰ ডিজাইনটো এয়া, আৰু মাজত এনেকৈ চাৰিটা চাৰিটাকৈ বুটা কৰি দিয়া হৈছে। আৰু কাপোৰযোৰৰ এইখন হ'ব মেখেলা। দেখিছে এইখন মেখেলা, মেখেলাখন যথেষ্ট হেভি হয়, বহুতেই ধুনীয়া হয় এইখন মেখেলা। লগতে পাব এইটো ব্লাউজৰ পিচ, ব্লাউজৰ পিচো চিম্পুল হ'ব, এটা পাৰি থাকিব। আৰু এই কাপোৰযোৰৰ চাইড পাৰিকেইটা চাব ফুল পটিত বনোৱা হৈছে চাইড পাৰি। দেখিছে বহুতেই ধুনীয়া হয়। আৰু এই কাপোৰযোৰ আপোনালোকে ভাল লাগিলে আমাৰ পৰা 3800 3800 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। পাৰি চাওক এনেকৈ চাদৰ আপোনালোকে 6টা পাৰি লগাই ল'ব, আৰু এটা আপোনালোকে ব্লাউজৰ কাৰণে দিয়া হৈছে। সুন্দৰকৈ চিলাই ল'ব কাপোৰযোৰ, যথেষ্ট ধুনীয়া হেভি হয় কাপোৰযোৰ। গতিকে আপোনালোকে আমাৰ পৰা মাত্ৰ স্ক্ৰীনশ্বটটো ৰাখিব আৰু আমাৰ হোৱাটছএপত যোগাযোগ কৰিব। ইয়াৰ পিছতে এযোৰ কাপোৰ চাব, এইযোৰ চিম্পুলত হ'ব, একেবাৰে চিম্পুলত লৈ আহিছোঁ। শেষৰ পদ্মিনী সূতাৰ শেষৰ কাপোৰযোৰ এইযোৰ আজিৰ। যিহেতু যথেষ্ট গৰম পৰিছে বাহিৰত এইকেইদিন, আৰু ইমান গৰমতো বহি মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ। ফেনখন ডাঙৰকৈ লগাব নোৱাৰোঁ, কাৰণ ফেনৰ চাউণ্ডটো বহুত ডাঙৰ হৈ যায় আৰু আপোনালোকে কথাবিলাক ভালকৈ নুশুনে। এতিয়াও হয়তো আপোনালোকে নুশুনিব, এখন ফেন আঁতৰত লগাই লৈছোঁ, নোৱাৰি ফেন নলগোৱাকৈ ভিডিঅ' কৰিবলৈ, আৰু সেয়েহে ভিডিঅ'টো বেছি দীঘল নকৰোঁ। গতিকে আপোনালোকেও মৰম দিব আমাক, ভিডিঅ'টো আপোনালোকে চাব, অকণমান ছুটিকৈ বনাম ভিডিঅ'টো আজি। আৰু এইযোৰ চাব পদ্মিনী সূতাৰ আজি একেবাৰে শেষৰ কাপোৰযোৰ, আৰু ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, আৰু কাপোৰযোৰ একেবাৰে চিম্পুলত হ'ব। যিসকলে অকণমান চিম্পুলত কেতিয়াবা বিচাৰে, এনেকুৱা কাপোৰ মাজে মাজে বিচাৰি থাকে, আৰু এইবিলাক ষ্টক একেৰাহে নাহে, কেতিয়াবা ক'ৰবাত ঘপককৈ এযোৰ দুযোৰ এনেকৈ আহি যায়। আৰু এইখন এনেকৈ চাদৰখন চাওক, মাজত অকণমান এনেকৈ গেৰ কৰি দিয়া হৈছে কাপোৰযোৰ, এইটো বিচনী ঘাইত এনেকৈ গেৰ কৰি দিয়া হৈছে। আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলা, ৰাণী পিংক কালাৰত আছে কাপোৰযোৰ, এইখন মেখেলা, আৰু এইটো হ'ব ব্লাউজৰ পিচ, এইটো ব্লাউজৰ পিচ। আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 2350 2350 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা আজি সংগ্ৰহ কৰিব পাৰিব। ভিডিঅ'ৰ একেবাৰে শেষত দেখাম কটন চিল্কৰ হোৱাইটৰ এনেকুৱা যোৰা, হোৱাইটৰ যোৰা বিচাৰি আছিলে মোক কোনোবাই, আৰু লৈ আহিছোঁ তেওঁলোকৰ কাৰণে। হোৱাইটৰ যোৰা গৰমত পিন্ধিবলৈ বহুতেই ভাল, কাৰণ আৰু কেইদিনমানৰ পিছতে স্কুল খুলিব, স্কুললৈ পিন্ধি যাব পাৰে। এইবিলাক টিচাৰসকলে খুব ধুনীয়াকৈ পিন্ধি যাব পৰা যোৰা, আৰু মাজত এনেকৈ আজা ৰঙৰ এনেকৈ গছ বুটাত এনেকৈ এজোপা এজোপা গছৰ ডিজাইনত এনেকৈ বুটা কৰি দিয়া হৈছে। আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব। আৰু এইখন হ'ব মেখেলা, মেখেলাখনো বহুত ওপৰলৈকে কাম কৰা হৈছে। এইখন মেখেলা চাব, যথেষ্ট ওপৰলৈকে মেখেলাখনৰ বুটাৰ কাম কৰি দিয়া হৈছে, এইখন মেখেলা। আৰু এই কাপোৰযোৰ আপোনালোকে চাইড পাৰি পাব, ব্লাউজৰ পিচ পাব। ভাল লাগিলে কাপোৰযোৰ সেইকেইটা হ'ব চাইড পাৰি, ব্লাউজৰ পিচ আছে, লগতে চিম্পুল হ'ব, এটা পাৰি থাকিব। আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 1300 ৰুপিজ 1300 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু ইয়াৰে এইটো এটা কালাৰত আছে, এইযোৰ ৰেড কালাৰত হ'ব, এনেকৈ চেম ডিজাইন, কিন্তু এইযোৰ ৰেড কালাৰত আছে আৰু এইযোৰ এনেকৈ পাৰ্পল কালাৰত আছে। প্ৰাইচ একে হ'ব 1300 ৰুপিজ। আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব হোৱাটছএপত। আৰু এইযোৰ আছে ছুপাৰ কটনৰ যোৰা, ছুপাৰ কটনৰ যোৰা এইযোৰ, এনেকৈ ৰাণী পিংক কালাৰৰ সূতাত কাম কৰা হৈছে কাপোৰযোৰ। আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, এনেকৈ ক্ৰছ ডিজাইনত এনেকৈ বনাই বৈ দিয়া হৈছে কাপোৰযোৰ, আৰু মাজত এনেকৈ বুটা কৰি দিয়া হৈছে। আৰু এই কাপোৰযোৰৰ মাজত এনেকৈ অকণমান গেৰ কৰি দিয়া হৈছে, আৰু পিন্ধিবলৈ খুব আৰাম পাব। এইবিলাক কাপোৰ গৰমত পিন্ধিবলৈ বহুতেই আৰাম, একেবাৰে আৰাম এইবিলাক কাপোৰ। আৰু এইকেইটা হ'ব এই কাপোৰযোৰৰ চাইড পাৰি, ব্লাউজৰ পিচ থাকিব, চিম্পল হ'ব, এটা পাৰি থাকিব। আৰু এইখন হ'ব মেখেলা, এখন মেখেলা। আপোনালোকে ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 1300 ৰুপিজ 1300 টকাত এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব। আৰু এইখিনিতে আপোনালোকক জনাই দিওঁ, আমাৰ সকলোবিলাক কাপোৰেই আমি অনলাইন পে'মেণ্ট হয়। আপোনালোকে পাৰ্চেছ কৰিবৰ সময়ত আমাক অনলাইন পে'মেণ্ট কৰিব লাগিব। আমাৰ COD ব্যৱস্থা নাই, অৰ্থাৎ কেছ অন ডেলিভাৰী। বহুতে মোক কেছ অন ডেলিভাৰী বিচাৰি থাকে। মই প্ৰথম অৱস্থাত কেছ অন ডেলিভাৰী দিছিলোঁ, কিন্তু অকণমান অসুবিধা হোৱাৰ কাৰণে মই কেছ অন ডেলিভাৰী ব্যৱস্থাটো কৰিব নোৱাৰিলোঁ, পিছলৈ ধৰি ৰাখিব নোৱাৰিলোঁ। গতিকে এতিয়া আমি বৰ্তমান অনলাইন পে'মেণ্টৰ যোগেদিয়ে সকলোবিলাক পাৰ্চেছ কৰি আছোঁ। গতিকে আপোনালোকেও অনলাইন পে'মেণ্ট কৰিবলৈ চাব, আৰু আশা কৰিছোঁ ভৱিষ্যতে লৈ আহিম আপোনালোকৰ কাৰণে COD।
আৰু আজিৰ ভিডিঅ'টো ইয়াতকৈ বেছি আৰু দীঘল নকৰোঁ, ইমানখিনিতে সামৰিম আজিৰ ভিডিঅ'। আৰু পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া মাটিশালৰ কালেকশ্যন, ধুনীয়া ধুনীয়া নতুন নতুন ডিজাইনৰ কাপোৰ আহি আছে। আপোনালোকক ভিডিঅ' তেনেকৈ দেখাই গৈ থাকিম। গতিকে আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাব আৰু আশা কৰিছোঁ আপোনালোকে আমাক মৰম দি যাব এনেকৈ। আৰু যদি ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, লগতে আপোনালোকে শ্বেয়াৰ কৰিব সকলোৰে লগত। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।